এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ। নগাঁও জিলাৰ সামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত নৱজ্যোতি গাঁৱত চাঞ্চল্যকৰ হত্যাকাণ্ড। মঙলবাৰে নিশা নৱজ্যোতি গাঁৱত উদ্ধাৰ হয় ঋতু মুঢ়া নামৰ যুৱকজনৰ মৃতদেহ। এখন বিবাহত অংশগ্ৰহণ কৰিবলৈ গৈছিল ঋতু মুঢ়া। ইয়াৰ পিছতে বিবাহ চলি থকা ঘৰখনৰ চোতালতেই তেজেৰে লুতুৰি পুতুৰি হৈ থকা অৱস্থাত উদ্ধাৰ হয় ঋতুৰ মৃতদেহটো। ইতিমধ্যে নগাঁও আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। ঋতুৰ পৰিয়ালে ইতিমধ্যে বিবাহ অনুষ্ঠিত কৰা পৰিয়ালৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত গোচৰ ৰুজু কৰিছে। জনাইছো এটা ব্ৰেকিং নিউজ। নগাঁও জিলাৰ সামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত নৱজ্যোতি গাঁৱত চাঞ্চল্যকৰ হত্যাকাণ্ড। মঙলবাৰে নিশা নৱজ্যোতি গাঁৱত উদ্ধাৰ হয় ঋতু মুঢ়া নামৰ যুৱকজনৰ মৃতদেহ। এখন বিবাহত অংশগ্ৰহণ কৰিবলৈ গৈছিল ঋতু মুঢ়া। ইয়াৰ পিছতে বিবাহ চলি থকা ঘৰখনৰ চোতালতেই তেজেৰে লুতুৰি পুতুৰি হৈ থকা অৱস্থাত উদ্ধাৰ হয় ঋতুৰ মৃতদেহটো। ইতিমধ্যে নগাঁও আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। ঋতুৰ পৰিয়ালে ইতিমধ্যে বিবাহ অনুষ্ঠিত কৰা পৰিয়ালৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত ৰুজু কৰিছে গোচৰ। যোৱাকালি আমাৰ ভাইটিয়ে বিয়া খাব গৈছিলে। তাৰপিছত বিয়া খাব গৈছিলে মানে আমাৰ ঘৰৰ পৰা 1 কিলোমিটাৰ দূৰত হ'ব আৰু এইটো মানে আমাৰ পেলন পৰা সিহঁতক কাৰ্বি আলং কৰে। তাৰপিছত কাৰ্বি আলংত বিয়া হ'ল। তাতে মানে কোনে মাৰিলে কি কথা এতিয়া মানে আমাক ক'বই নোৱাৰো নহয়। ফোনত মাৰে 8:30 বজা ৰাতি বেলেগ এটাৰ লগৰে। তাৰপিছত কৈছে তোমাৰ ভাইটিক বোলে কোনোবাই মাৰিলে, একদম পেটৰ পৰা পুৰা তেজ ওলাই একেবাৰে পানী নিচিনা হৈ আছে, বেহুচ হৈ গৈছে। পটাপট গাড়ী এটা ব্যৱস্থা কৰ, নহ'লে ইয়াতে ডেড বডি হৈ যাব। তাৰপিছত মই গ'লো, তাৰপিছত চাইছো হয়। তাৰপিছত গামোৰাও আছিলে, এইটো সিহঁতৰ পিনে পথাৰৰ গামোৰা। তাতে গামোৰা গৈছে, পটাপট লৈ যায় বোলে কি কোনে মাৰিলে কি ক'বই নাজানো নহয়। মই এনেকৈ কৈ দিলেহি। তাৰপিছত মই আনিলো, আনি আৰু 1-0 ফোন মাৰিলো। ফোন মাৰি আকৌ আনিলো মফলিত সোমালো। মই কৰি আৰু বৰ ডাক্তৰ চাইছে নাই আৰু। নামটো কি? মোৰ নাম ভাইটিৰ নামটো ঋতু মুঢ়া। বয়স 30। কোনখন গাঁৱত হৈছিল? এইটো আমাৰ নৱজ্যোতি বুলি কয়। নৱজ্যোতি গাঁও? কাৰ্বি গাঁও নহয়, আমাৰ পেলেনে পৰে। এই মানে আপোনালোকে ভাইটি পাইছিল বিয়া ঘৰৰ ভিতৰত, মানে য'ত হৈছিল বিয়া ঘৰ মানুহ বিয়া ঘৰত মানে একদম চোতালতে সিহঁতৰ। ইপিনে নাচি আছে মানুহকেইটা, তাৰপিছত ইপিনে লাজ কৰি আছে। তাৰপিছত মই গৈছো, তাৰপিছত ইমান মানুহ ক'ব নোৱাৰে নেকি? তাৰপিছত নাই বোলে আমি ক'ব পৰা নাই নহয় বোলে, সি মাল চাল খাইহে পৰি আছে নিচিনা ভাবিছো, কেনে আমি গম পোৱা নাই নাচি আছো বুলি। নাই খালি পেটতহে চিন আছে মানে এতিয়া জেওৰাবাৰী দি মাৰি দিছে না বাইকৰ চাবি দি মাৰিছে না গাত আছে আৰু 3-4 জেগাত এনেকে আছে। ভাইটি বিয়া পাতিছিল? পাতিছিলে, 2 বছৰ হৈছে তাৰ ল'ৰা। নগাঁৱৰ পৰা বিভূতি বৰা ৰিপৰ্ট, সুহানা লাইভ।